আজি ৰাতিপুৱা অফিচ যোৱা সময়ত মানুহজনে মুখখন ফুলাই কিনে গৈছিলে। এতিয়া কিয় ফুলাই গৈছিলে সেই কাৰণটো নকওঁ বাৰু। তাৰপিছত এয়া 3 ঘণ্টামান চাউল কেইটামানো ভিজাই থৈ দিছিলোঁ। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি অলপমান ইয়াতে গাখীৰ দি কিনে চাউলকেইটা খুন্দি ল'ম আৰু একেবাৰে মিহিকে খুন্দিব নালাগে, অলপ মানে যাতে চাউলকেইটা ভাঙি যায় আৰু সেই হিচাপতে মই খুন্দি ল'ম। তাৰপিছত গৰম গাখীৰত চাউলকেইটা দি দিলোঁ। ইয়াতে এতিয়া এটা ইলাইচি, তাৰপিছত কেইটামান বাদাম আৰু তাৰপিছত আপোনাৰ অকণমান চেনি। আজি অলপমান চেনি দিছোঁ দেই, সদায় গুড়ে খাই থাকোঁ। মই ভাবিলোঁ আজি অলপমান চেনি দিওঁ। তাৰপিছত হেৰি দিছিলোঁ, কেশৰ ভিজাই থৈ দিছিলোঁ অলপমান গাখীৰত, সেই দিলোঁ আৰু লগতে অলপমান কাষ্টাৰ্ড পাউডাৰ দিছোঁ যাতে গোটা হৈ যায় আৰু কালাৰ যাতে আহে আৰু ধুনীয়া হালধীয়া কালাৰ, সেইকাৰণে দি দিছোঁ আৰু এইটো বনাই আছোঁ কিহৰ কাৰণে ক'লোৱে ন, ৰাতিপুৱাই আজি মানুহজনে মুখখন ফুলাই পিনে অফিচত গৈছিলে। মই ভাবিলোঁ কি যে দুপৰীয়া যেতিয়া অফিচৰ পৰা আহিব তেতিয়া ভাত চাত খোৱাৰ পিছত এই বস্তুটো বনাই কিনে দিম আৰু তেখেতে এইবোৰ বস্তু খাই খুব ভাল পায়। এইটো অৱশ্যে পায়স নহয়, এইটো হেৰি হয় আপোনাৰ চাউলৰ ফিৰিনি বুলি কয়, গতিকে এইটো ফিৰিনি হয়। মই ভাবিলোঁ এতিয়া ভাত পানী খাই উঠিলে আৰু তেখেতে বিচনাত মোবাইল চাই আছিলে, দি আহোঁ, দিলে কিজানি মনটো অলপমান ভাল লাগিব আৰু মুখ ফুলোৱাটোও কমি যাব। মই ভাবিছিলোঁ বহুত মানাব লাগিব নেকি, নাই একেবাৰতে উঠিয়ে গ'ল দেখোন। মই ভাবিছোঁ 2 বাৰ 3 বাৰ ক'ব লাগিব নেকি খোৱা বুলি কিনে, একেবাৰতে উঠি কিনে খাবই ধৰিলে দেখোন আৰু ক'ব ধৰিছে, হাঁহি নাচাই গিয়ে মুখত, ক'ব ধৰিছে ধুনীয়া হৈছে বোলে। তাকেই আৰু এনেকৈ আমাৰ মাজত কিবা খুটুং খাটাং চলিয়ে থাকে বাৰু এইবোৰ। আৰু তাৰপিছত ভাল লগাবৰ কাৰণেও এইবোৰ কৰিব লাগে, উপায় নাই আৰু। বাৰু আজিৰ ভিডিঅ'টো ইমানেই, বাই।